হেল্ল' গেছ, কি খবৰ? বোলো নমস্কাৰ। মোৰ খবৰ বহুত বেয়া। দুদিনমানৰ আগত বম ডাঙৰ এক্সিডেণ্ট। সেইবাবে মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। কিন্তু মই বহুত দিনৰে পৰা এটা কথা মনত বাৰে বাৰে ভাবি আছিলোঁ যে জীৱনটোত হাজাৰ বেয়া কাম কৰিলেও এটা ভাল কাম কৰিম। সেইবাবে মই ঘৰৰ ওচৰতে থকা সৰুতে শিক্ষা গ্ৰহণ কৰা এম ই স্কুলখনত গছপুলি ৰোৱাৰ এটা সিদ্ধান্ত ল'লোঁ। আৰু এইখিনিত মই এটা কথা ক'বলৈ বিচাৰোঁ যে স্কুলখনৰ ওচৰ চুবুৰীয়া মানুহবোৰে যাতে ঘৰৰ পোহনীয়া গৰু বা ছাগলীবোৰ স্কুলত এৰাল নিদিয়ে। কাৰণ এজোপা গছ বা এজোপা ফুল ৰুওঁতে যিমান কষ্টৰ প্ৰয়োজন হয়, সেই গছ বা ফুলজোপাক অনিষ্ট কৰিবলৈ সিমানটো কষ্টৰ প্ৰয়োজন নহয়। আশা কৰোঁ ৰুই যোৱা এই গছজোপাক যাতে শিক্ষক আৰু ছাত্ৰবোৰেও চোৱা চিতা কৰে। কাৰণ গছ গছনিবোৰক বচাই ৰাখিলেহে আমিও বাচি ৰাখিম। এই কথাষাৰ কিন্তু মনত ৰাখিব।